ভাগৱতত লিখিছে কৃতেয়তে ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ তৃতীয় অধ্যায় 52 নম্বৰ শ্লোকত ভাগৱতত আছে। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ ঘোষাত কৰিছে। যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সেইকাৰণে যুগ ধৰ্মৰ প্ৰতি খেয়াল ৰাখি আপোনাসবে যিসকলে উদ্যোগ লৈ বা যিসকলৰ দান বৰঙণিৰ দ্বাৰা এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সমস্তটি সেৱকীৰ শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ শ্ৰদ্ধা বৰা সেৱা নিবেদিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। প্ৰত্যেকখন চহৰৰ প্ৰত্যেকখন গাঁৱত কম বেছি পৰিমাণে বছৰত এটা দিন হ'লেও ৰাজহুৱাভাৱে আৰু ব্যক্তিগতভাৱে কাৰোবাৰ জন্মদিন উপলক্ষে কোনোবাই বাৰ্ষিক ভকতৰ সেৱা লোৱাৰ ইচ্ছাৰে ভাগৱতৰ চৰ্চা তেওঁলোকে চলাইছে। আৰু সেইমতে আমি সকলোৱে ভাগৱতৰ শ্ৰৱণ কৰিছোঁ। ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য বৰ্ণনা কৰিছে। তাত ব্যাসদেৱে লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে ভাৱৰ শুদ্ধতাৰ কাৰণে, মনৰ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। কিন্তু ভাগৱত কোনে শুনিবলৈ পায়? তেওঁ কৈছে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। বহুত জন্মৰ পুণ্যৰ সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। এতিয়া যিহেতু আমাৰ অসমত বিশেষকৈ, যদিও ভাৰতৰ বিভিন্ন ঠাইত ভাগৱতৰ চৰ্চা হৈ আছে, আমিও অসমত চুকে কোণে ভাগৱতৰ চৰ্চা কৰিছোঁ। কিন্তু সমাজখনলৈ লক্ষ্য কৰিলে দেখা পাওঁ যে এতিয়াও সমাজত ধৰ্ষণ, লুণ্ঠন, চোৰ ডকাইতি, হিংসা, কাম, ক্ৰোধ, লোভ এইবিলাক চলি আছে। যদি ভাগৱত শুনিলে মনৰ শুদ্ধতা আহে, তেতিয়াহ'লে সমাজত এইবিলাক হ'ব নালাগিছিল। আমি ধৰ্মটো এটা ফালে জানি থৈছোঁ আৰু কৰ্ম এফালে কৰি আছোঁ। তাৰমানে যেনেকৈ ৰেলৱে লাইন দুডাল সমান্তৰালভাৱে গৈ আছে, কেতিয়াও লগ নালাগে, তেনেকৈ আমাৰ ধৰ্ম আৰু কৰ্ম দুটা লাইনত গৈ আছে পেৰেলেলি, সমান্তৰালভাৱে। ধৰ্ম এটা ট্ৰেকত গৈছে আৰু কৰ্মত তাৰ প্ৰভাৱ পৰা নাই। নহ'লে যদি আমি ভাগৱত ভালকৈ যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মত তাৰ প্ৰভাৱ পৰিব। আৰু কৰ্মত যদি ধৰ্মৰ প্ৰভাৱ পৰে, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্ম হ'ব নোৱাৰিব। আজি ৰাতিপুৱাই আমি এটা বাতৰি পাইছোঁ, যোৰহাটত এজনী ছোৱালীক কেইজনমান ল'ৰাই তেওঁ গৈ থাকোঁতে গাড়ী ৰখাই ঘপকৈ গাড়ীত উঠাই লৈ গৈ ধৰ্ষণ কৰিছে। গতিকে এনেকুৱা কিছুমান অপকৰ্ম এতিয়াও সমাজত ঘটি আছে, চোৰ হৈছে, ডকাইত হৈছে। কিয়? যদি আমি, আৰু আটাইতকৈ জানি আপোনালোকে আচৰিত হ'ব, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধাৰ্মিক দেশ বুলি যদি কিবা আছে, তেতিয়াহ'লে ভাৰত। যিয়ে ধৰ্ম নহওক কিয়, যিকোনো ধৰ্মত আমি লিপ্ত হৈ আছোঁ, জোৰ চোৰে খালি ধৰ্মৰ নামতেই চলি আছে। আৰু সেইখন ধাৰ্মিক দেশতে ক্ৰাইম ৰেট বহুত বেছি। কেনেকৈ সম্ভৱ এইবিলাক? আমি যদি ভাগৱত শুনিছোঁ, তেতিয়াহ'লে আমাৰ মন শুদ্ধ হ'ব লাগিছিল, কিন্তু হোৱা নাই। তাৰমানে কেইটামান ইয়াৰ কাৰণ হ'ব পাৰে।
যেনেকৈ আমি শুনিব লাগে হয়তো আমি তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। নাম্বাৰ 1, আমি ভাগৱত যেনেকৈ শুনিব লাগে তেনেকৈ হয়তো আমি শুনা নাই। 2 নম্বৰ কথা, আপোনালোকে যিসকল ব্যাখ্যাকাৰ নাম দি বা আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। হয়তো 3 নম্বৰ এটা কাৰণ হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ জোৱাৰ উঠিছে তাৰ মাজতো হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে চতুৰ্থ এটা কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। ভগৱান কৃষ্ণ যেতিয়া হস্তিনাপুৰত যায়, পঞ্চ পাণ্ডৱৰ কাৰণে কৈছিল যে আমাক মাত্ৰ 5খন গাঁও দিয়া, আৰু মই ক'লে পঞ্চ পাণ্ডৱে মানি ল'ব। দুৰ্যোধনে কৈছিল বেজীৰ আগত উঠা সমান মাটিকণৰ সমানো বিনা যুদ্ধে মই নিদিওঁ। ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল যে হে দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি সেইটো জানো, ওলাই আহিবলৈ ইচ্ছা নাই। লগতে সুবিধা লৈ কৈছে কেনাপি দেৱে না হৃদিষ্ঠিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এই শ্লোক ভাগৰ অনুবাদ কৰিছে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিষ্ঠিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিবোতে নয়। ধৰ্মক জানো, মানিবলৈ মন নাই। অধৰ্ম কি সেইটোও জানো, কিন্তু তাৰ পৰা ওলাই আহিবলৈ মন নাই। আৰু চান্স লৈছোঁ যে ভগৱানে যেনেকৈ কৰাই থাক। আৰু যদি যেনেকৈ শুনিব লাগে তেনেকৈ যদি শুনা নাই, তেতিয়াহ'লে ভাগৱত কেনেকৈ শুনিব লাগে? অৰ্জুনক গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। এটা শ্ৰেণীকোঠাত 100টা ল'ৰা ছোৱালী, ক্লাছ হৈছে এটা বিষয়ৰ ওপৰত, এজন শিক্ষকে এটা বিষয়ৰ পাঠদান কৰিছে। এবছৰত এটা বিষয়, এজন শিক্ষক, একেই ষ্টুডেণ্ট, কিন্তু তাৰ ভিতৰত কিছুমানে 100 মাৰ্কছ পাইছে, কিছুমানে 80ৰ ভিতৰত আছে, কোনোবাই 60ৰ ভিতৰত আছে, কোনোবা ফেইল কৰিছে। কিয়? শ্ৰদ্ধা আছেনে নাই? সেই বিষয়টোৰ ওপৰত, শিক্ষকজনৰ ওপৰত, শিক্ষানুষ্ঠানটোৰ ওপৰত, নে যাব লাগে গৈছোঁ, শুনিব লাগে শুনিছোঁ বছ? শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া বিষয়টোৰ মাহাত্ম্য বুজি পাব। কি আছে এইটো বিষয়ত? আপুনি যিটো বিষয় শুনিবলৈ আহিছে, যিখন গ্ৰন্থ আপোনালোকে আজি শ্ৰৱণ কৰিবলৈ আহিছে, এই গ্ৰন্থখননো কি? অজস্ৰ গ্ৰন্থৰ মাজত ভাগৱত ভাগৰে ইমান চৰ্চা কিয় হৈছে? ইয়াৰ মাহাত্ম্য কি আছে? এই কথাটো যদি গম নাপাওঁ, তেতিয়াহ'লে জাষ্ট এটা অনুষ্ঠান হিচাপে আমি শুনিব লাগে, শুনিম, সময় হ'ল উঠিলোঁ, কিবা খোৱালে বোৱালে খালোঁ, ঘৰা ঘৰি গুচি গ'ল, শেষ। কিন্তু যদি আমি গম পাওঁ যে মাহাত্ম্য কিবা এটা আছে, উদাহৰণ লওক, এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী 2টা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। AC 2 টায়াৰত জেনেৰেলি তলত 2টা বাৰ্থ থাকে শুব পৰা, ওপৰত 2টা থাকে, 4টা এটা ফালে আৰু ছাইডৰ 2টা বেলেগ। এই 4টা এটা কম্পাৰ্টমেণ্ট। তেওঁলোকে 4টা ছিট বুক কৰিছে, মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী 2টা। আমাৰ টিকেট কনফাৰ্ম হ'লে মনত এটা ভাৱ থাকে যাতে আমাৰ ছিটত বেলেগে আহি আমনি নকৰক, ডিষ্টাৰ্ব নকৰক। সেইকাৰণে মাক বাপেক 2টাই নিজৰ লাগেজবিলাক, বেগবিলাক ওপৰত পাতলকৈ মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী 2টাক শুৱাই দিছে, যাতে বেলেগ মানুহ আহি তাত বহিব নোৱাৰে। মূল লক্ষ্য সেইটো। ট্ৰেইনখন চলাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰপুৰুষে হাতত এটা ব্ৰিফকেছ লৈ আহিছে,
আৰু এই কণমানি 7 বছৰমানৰ ল'ৰা এটা শুই থকা দেখি মাকৰ কোলাত মূৰ দি ক'লেও পায় অকণমান ভৰিকেইটা কচাই দিয়া, মই ইয়াতে বহিম, 2-3টা ষ্টেচনৰ পাছত মই নামি যাম। মাক বাপেক দুইটাই কৈছে ভৰি মেল, ল'ৰাটোক কৈছে। তাৰ মানে মানুহজনক বুজাই দিছে ইনডাইৰেক্টলি যে তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে তেওঁ একো কোৱা নাই, ৰেলিংডালত ধৰিছে, ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ কৰিছে। ল'ৰাটোৱে যাত্ৰা কৰিম বুলি ভাবি এই ট্ৰেইনত চিপছৰ পেকেট 2টামান লৈছে। সৰু ল'ৰা, চিপছ খাই ভাল পায়। কিন্তু মাক বাপেকে সৰুৰে পৰা এটা কথা শিকাইছে যে শুই পেলাই খাব নাপায়। আমাৰ সমাজত নাপায় বহুত চলে। আইসকলে বন্তি গছি জ্বলাব নাপায়, আইসকল ভাগৱতৰ আসনত আহিব নাপায়, আইসকলে গীতা পাঠ কৰিব নাপায়, বিভিন্ন ধৰণৰ নাপায় আছে। গীতা পঢ়িলে চকু অন্ধ হৈ যাব, গীতা পঢ়িলে সন্ন্যাসী হৈ গুচি যাব, বিভিন্ন ধৰণৰ। যিবিলাক নাপায় লজিক আছে, বিজ্ঞানসন্মত কাৰণ আছে, সেইবিলাক মানক। যিবিলাকৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই, এইবিলাক অন্ধবিশ্বাস বুলি এৰি দিয়ক। উদাহৰণ 2টাৰে লওক। আমি গাড়ী চলাই থাকোঁতে আমাৰ আগত কেতিয়াবা বেলেগ গাড়ী থাকিলে তেওঁৰ আগেদি যদি মেকুৰী পাৰ হৈ যায়, আমি দেখোঁ গাড়ীখন ৰখাই দিয়ে, আৰু ৰখাই কিবা হাৱাতে পুৰণচিন দিয়ে আৰু থু থা কৰে। তথাপিও গাড়ী চলাবলৈ ভয় কৰে আৰু গ্লাছখন খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক। কিয়? মেকুৰী পাৰ হৈ গ'ল, যাত্ৰা ভংগ, এতিয়া যদি গুচি যায় হয়তো সেইকণতে তেওঁৰ প্ৰাণে ওলাই যাব। গুৰুজনাই কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই কীট পতংগৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান আছে জীৱ, সমস্তৰ হৃদয়ত আত্মাৰূপে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, অহম আদিত্য মধ্যম চ ভূতানাম অন্ত এবছ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ময়ে আত্মাৰূপে সমস্ত জীৱৰ হৃদয়ত বাস কৰি আছোঁ। ময়ে আদিত আছিলোঁ, ময়ে মধ্যত, আৰু শেষতো ময়ে থাকিম। গতিকে যদি ভগৱান কৃষ্ণ সমস্ত ভূতত যদি ব্যাপ্তমান হৈ আছে, আৰু গুৰুজনাই কীৰ্তনত লিখিছে কুকুৰৰ শ্ৰীগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। সকলোকে সন্মান কৰিবলৈ কৈছে, সকলোকে নিজৰ নিজৰ মতে জীয়াই থাকিবলৈ দিবলৈ কৈছে। তেতিয়া মেকুৰীটো এনে কি দুৰ্ভগীয়া যে তেওঁক দেখিলে আমাৰ অমংগল হ'ব? এইটোত কোনো লজিক নাই, এইবিলাক অন্ধবিশ্বাস। আপুনি তাক পাৰ হৈ যাবলৈ দিয়ক, গাড়ী ৰখাইছে, সি যোৱাৰ পিছত আপুনি পাৰ হৈ গুচি যাওক। আপোনাৰ যদি দৃষ্টিকোণ ভাল, আপুনি ভগৱানে দৰ্শন কৰিছে, কাৰণ বিষ্ণু বুদ্ধিক দেখিবলৈ কৈছে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। যেতিয়ালৈকে সেইটো ভাৱ নাহে তেতিয়ালৈকে আপুনি অভ্যাস কৰক। গতিকে সেইটো সমস্ত এটা, এইটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। কিন্তু শুই খাব নাপায়, ইয়াত অকণমান বিজ্ঞানসন্মত কাৰণ আছে। আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী, এই দুডাল গৈ ইয়াত এনেকৈ লগ হৈছে। কেতিয়াবা খৰধৰকৈ আমি খালে, পানী খালে বা অন্নমুঠি গ্ৰহণ কৰিলে যদি শ্বাস নলীৰে অকণমানো কিবা গুচি যায়, তেতিয়া আমি চৰচৰণি খাওঁ বা কাহ আহে। সেইকাৰণে ধীৰে সুস্থিৰে খাবলৈ কয় সদায়। আপুনি কিবা গ্ৰহণ কৰোঁতে সুন্দৰভাৱে বহি খুব ধীৰ সুস্থিৰে আপুনি চোবাই খাওক। সেইকাৰণে কয় শুই খাব নাপায়, কিজানি শ্বাস নলীৰ ফাললৈ গুচি যোৱাৰ চান্স থাকে। তাৰ ল'ৰাটোক সেইকাৰণে সৰুৰে পৰা শিক্ষা দিছিল, তই শুই তহঁতে নাখাবি। এতিয়া ল'ৰাটো অকণমানি ল'ৰা, 7 বছৰীয়া ল'ৰা, বহুত সময় ধৈৰ্য ধৰিলে, মানুহটোলৈ চাই, মানুহটো লৰচৰ নকৰে, ওচৰতে বেগটো লৈ ৰৈ আছে। ভাবিছে মই বহি গৈ চিপছ খাবলৈ ধৰিলে মানুহটো বহি যাব। সেইকাৰণে সি ভাবিলে যি হ'ব হ'ব, শুইয়ে খাওঁ, আৰু চিপছৰ পেকেট ফালি লৈ খোৱা আৰম্ভ কৰিলে। 2 টুকুৰামান যোৱাৰ পাছতে তাৰ শ্বাস নলীত লাগিল এটুকুৰা। লগাৰ পাছতে তাৰ চৰচৰণি আহিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিলে হাঁপানী বেমাৰ, এজমেটিক ট্ৰাবল। যেতিয়াই কাহ আহিলে আৰু চৰচৰণি আহিবলৈ ধৰিলে, তাৰ ডিঙি ঘেৰ আৰম্ভ কৰি দিলে, ঘেৰঘেৰণি ষ্টাৰ্ট হ'ল, উশাহ ল'ব নোৱাৰা হৈছে। এচি কোচতো, তাৰ এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাই, টেম্পাৰেচাৰ বাঢ়ি গৈছে, জ্বৰ উঠিছে।
মাক বাপেকে কি কৰিব এতিয়া ট্ৰেইন দ্ৰুত গতিত গৈ আছে এই মানুহজনে সব চাই আছে শেষত তেওঁ নিজে বেগটো তলতে থলে ব্ৰিফকেছটো খুলিলে ষ্টেথিস্কোপডাল লগালে আৰু ল'ৰাটোক চেকআপ কৰিলে চেকআপ কৰি লৈ তাক এটা হাতত বেজি দিলে ইনজেকশ্যন এটা দিলে 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে উশাহ ল'ব পৰা হৈছে নৰ্মেল হ'ল এতিয়া মাক বাপেক দুইটাই পিতেকক কৈছে ভৰিটো কোচা আৰু মানুহজনক কৈছে আহক বহক কিয় 10 মিনিট আগত যি মাক বাপেকে হে মানুহজন বহে বুলি ভাবি পিতেকক কৈছিল ভৰি মেল একে মাক বাপেকে 10 মিনিটৰ পাছতে কেনেকৈ দৃষ্টিকোণ সলনি হৈ গ'ল কাৰণ অকণমান আগলৈকে গম পোৱা নাছিল তেওঁ কোন 10 মিনিটৰ পিছতে গম পালে তেওঁ এজন ডাক্তৰ হ'ব পাৰে ডাক্তৰ আমাৰ কি আহে যায় কিন্তু এই ডাক্তৰজনে বিপদৰ সময়ত সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে সেইকাৰণে তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দোখাই গ'ল আৰু নিজৰ আসনত বহিবলৈ ঠাই দিলে ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থৰ ভিতৰত যেতিয়া আপোনালোকে যিকোনো এখন গ্ৰন্থৰ মাহাত্ম্য গম পাব যে গ্ৰন্থখনত আছে কি সেইখন গ্ৰন্থৰ প্ৰতি আপোনালোকৰ তেতিয়া শ্ৰদ্ধা বাঢ়িব আৰু যদি শ্ৰদ্ধা এবাৰ আহিল আপোনালোকৰ হৃদয় আসনত এই গ্ৰন্থখনত স্থান দিব আৰু তাৰ পাছত শ্ৰৱণ কৰাৰ আনন্দই সুকীয়া তে ভাগৱতত এনেকুৱা কি আছে ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত লিখিছে শেষৰ খণ্ডটোত यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्रिकम तरुणयत पद्म पुराण उत्तर खंड भागवत महात्म्य तृतीय अध्याय 9 নম্বৰ শ্লোক য'ত য'ত ভাগৱতৰ চৰ্চা হয় তালৈ তিনটা বস্তুৰ আগমন ঘটে ভক্তি জ্ঞান আৰু বৈৰাগ্য আপোনালোকৰ অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগেই শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে তিনটা তত্ত্বই স্থিতি ললে কি ভক্তি জ্ঞান আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য যিমান ভাগৱতৰ কথা আপোনালোকৰ কৰ্ণত সোমাব কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়ত এই তিনিটা বস্তু তৰুণ হৈ গৈ থাকিব ব্যাসদেৱে লিখিছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য তৃতীয় অধ্যায় 29 নম্বৰ শ্লোক ভাগৱতৰ কথা যিখন ঘৰত সদায় হয় আপোনালোকে থুকুবিল সত্ৰ শ্ৰী শ্ৰী থুকুবিল সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান কৰিছে হয়তো বছৰত এবাৰেই কৰে 365 দিনৰ দুটা দিন আপোনালোকে ইয়াত শ্ৰৱণ কৰিছে আৰু ভাগৱতখন হৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম এখন সাগৰ তে দুদিন শ্ৰৱণ কৰি আপোনালোকে গোটেই সাগৰখনৰ তত্ত্বটো বুজি পাব নোৱাৰে এটা চুকত কোনোবা এটা জেগাত আমি অকণমান থেপথেপাই গাটো তিয়াব পাৰিম কিন্তু যদি এই অনুষ্ঠানৰ পৰাই আপোনালোকৰ প্ৰত্যেকজন সেৱকীৰ গৃহত সদায় যদি অকণমান হলেও ভাগৱত শ্ৰৱণ কৰাৰ অভ্যাস যদি গঢ়ি তুলিব পাৰে ব্যাসদেৱে কৈছে আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আপুনি আৰু বেলেগে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই অকল তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হোৱাই নহয় তেওঁ কৈছে আপোনাৰ গৃহত জানি বা অজানিতে যদি কিবা পাপ হৈছিল সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব আমাৰ পৰা জানি বা অজানিতে 5 ধৰণৰ পাপ হৈ থাকে পঞ্চশুনা বুলি কয় য'ত কলিয়ে বাস কৰে জলকুম্ভ চুলিয়া বাঢ়নি ঢেকি পতা গৃহস্থৰ ঘৰে এহি শুনা পঞ্চ গোটা শুনা দন্তীয়া খয়াত এইটো শুনাই বুজাইছে হিংসা আমাৰ দ্বাৰা 5 ধৰণৰ হিংসা হয় পাপ হয় কি জলকুম্ভ আগতে কলহত পানী থৈছিল এতিয়া ট্যাঙ্ক আহি গ'ল প্লাষ্টিকৰ ট্যাঙ্ক RCC ট্যাঙ্ক কিন্তু য'ত আপুনি পানী ৰাখে এই পানীটো বিভিন্ন ধৰণৰ কীট পতংগ আহি পেলাই তেওঁলোক মৰিব পাৰে অজানিতে হলো আমাৰ দ্বাৰা পাপ হৈ গ'ল য'ত আমি অন্নমুঠি ৰন্ধন কৰোঁ চুলা জ্বলাও চৌকা তাত বিভিন্ন কীট পৰুৱা জুইত সোমাই পেলাই প্ৰাণ ত্যাগ কৰিব পাৰে আমাৰ দ্বাৰা অজানিতে পাপ হৈ গ'ল বাঢ়নি আইসকলে যেতিয়া ঠাই ঝাৰু মৰে তাৰ ঝাৰুডাল মাৰোতে তলত পোক পৰুৱা কিছুমান মৰিব পাৰে অজানিতে
ঢেঁকী, য'ত আগতে চাউল খুন্দিছিল, বৰ্তমান পিঠাগুড়ি ইত্যাদি ঢেঁকীৰ প্ৰচলন কমি আহিছে। তথাপিও যদি ঢেঁকীৰ ব্যৱহাৰো কৰে তাতো হয়তো কিবা পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আৰু পতা, য'ত মা মছলা চাটনি ইত্যাদি পিছে, তাতো বিভিন্ন ধৰণৰ কীট পতংগ পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আমি খোজকাঢ়ি যাওঁতে হ'ব পাৰে, বহোঁতে হ'ব পাৰে, অজানিতে। এনেধৰণে যিবিলাক অজানিতে আমাৰ দ্বাৰা হিংসা হয়, এই হিংসাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আগতে পঞ্চযজ্ঞ, বিশ্বযজ্ঞ, পঞ্চযজ্ঞৰ আগতে প্ৰাৱধান আছিল। কিন্তু কলিযুগত ভাগৱতে কৈছে ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। সেইকাৰণে যদি আপোনালোকৰ গৃহত পুৱা গধূলি যদি অকণমান সময়ো শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি ভাগৱতৰ চৰ্চা কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে সংকল্প ল'ব লাগে। আমি ৰাতিপুৱা যেতিয়া সেৱা কৰোঁ, আমাৰ অসমীয়া সমাজত এইটো নিয়ম আছে, যেনেকৈ হওক থাপনা এভাগ থাকে, আমি তাত চাকি বন্তি জ্বলাওঁ পুৱা গধূলি। সেই জ্বলোৱাৰ সময়তে যদি অকণমান অভ্যাস কৰে যে অকণমান কৃষ্ণৰ লীলাসমূহ আমি শ্ৰৱণ কৰোঁ, এই অভ্যাসটো যদি আপোনালোকে গঢ় দিয়ে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। য'ত থাকে মোৰ ভক্ত পবিত্ৰ হৃদয়, কীট পতংগকো তাৰা পবিত্ৰ কৰে। আপোনাৰ লগতে আপোনাৰ পৰিৱেশত থকা এই গোটেইবিলাক কীট পতংগ পৰ্যন্ত আপোনাৰ নামৰ ধ্বনিত, ঈশ্বৰৰ শব্দত সকলোখিনি পুণ্য হৈ যাব, পবিত্ৰ হৈ যাব। ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। শব্দ আকাৰে, বাণী আকাৰে ভাগৱতত বিৰাজমান হৈ আছে। উদ্ধৱক কৈছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত, হে উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, তোমাক আমি ভক্তসকলে ক'ত বিচাৰি পাম? তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে, নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে উদ্ধৱ, মই মোৰ সমস্ত বলবীৰ্য ভাগৱতৰ মাজত বিলীন কৰি থ'ম। আৰু সেইকাৰণে কৈছে তেনেয়ম বাংময় মূৰ্তি। ভগৱান কৃষ্ণ প্ৰতিটো শব্দত বিৰাজমান হৈ আছে। এতিয়া কৃষ্ণ শব্দবিলাক আমাৰ ভিতৰলৈ গ'লে কি লাভ হ'ব? শ্ৰীমন্ত শংকৰদেৱে কৈছিল, যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। প্ৰহ্লাদে দৈত্য শিশুসকলক সপ্তম স্কন্ধত কৈছিল ৯বিধ ভক্তিৰ কথা। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। ৯বিধ ভক্তিৰ কথা কৈছে। ৭, ৫, ২৩ সপ্তম স্কন্ধ ৫ম অধ্যায় ২৩ নম্বৰ শ্লোকত। কিন্তু গুৰুজনাই তাকো সুবিধা কৰি ক'লে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ, যদিও ৯বিধ ভক্তি কৈছে, শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন কৰিলে আমি সকলো পুণ্য পাম। কিয়? এয়া যেনিবা মানি ল'লোঁ কৃষ্ণময় হৈ আছে সকলো শব্দ, আমি শ্ৰৱণ কৰিলোঁ, ভাগৱতৰ শব্দবিলাক আমাৰ কৰ্ণপথেদি ভিতৰলৈ গ'ল, আমাৰ কি লাভ হ'ব? এতিয়া লাভ কি হ'ব? চাওক, আপোনাক যদি কোনোবাই কয়, আইগৰাকী আজি বৰ সুন্দৰ লাগিছে দেই আপোনাক, আপোনাৰ মনটো ফূৰ্তি হৈ আহিলেই নহয়। অ' বাপ, আপুনি দেখোন আগতকৈ ডেকা হৈহে গৈ আছে, আপোনাৰ ভাল লাগি আহিলেই নহয়। কিয়? গ্ৰাম্য কথাবিলাক আমি শুনিলেও এই কথাবিলাক আমাৰ কৰ্ণপথে ভিতৰলৈ যোৱাৰ পাছত যদি আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমাৰ ভাল লাগে। আৰু যদি আমি বিচৰা ধৰণে নহয়, তেতিয়া দুখ লাগে বা ক্ৰোধ উঠে। তাৰ মানে শব্দৰ এনেকুৱা জোৰ আছে, শব্দবিলাক কৰ্ণপথে ভিতৰত যোৱাৰ পাছত এটা ৰসায়নৰ সৃষ্টি কৰে, কেমেষ্ট্ৰি। যদি সেই ৰসায়নটো আমাৰ অনুকূল হয়, আমি বিচৰা ধৰণে হয়, তেতিয়াহ'লে আমাৰ ভাল লাগে, আমি আনন্দিত হওঁ। আৰু যদি আমাৰ অনুকূল নহয়, তেতিয়াহ'লে আমাৰ ক্ৰোধ উঠে বা আমি দুখত ভাগি পৰোঁ।
সাধাৰণ গ্ৰাম্য কথাই যদি আমাৰ হৃদয়ত ৰসায়নৰ সৃষ্টি কৰিব পাৰে তেতিয়াহ'লে ভাগৱতৰ প্ৰতিটো শব্দ কৃষ্ণময়। এই শব্দ যেতিয়া কৰ্ণপথে ভিতৰত সোমাব, মহাপুৰুষ মাধৱদেৱে ঘোষাত গোটেই প্ৰচেছটো লিখিছে কি হয়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। সুন্দৰ কৰি পেলাব আপোনাৰ হৃদয়। আৰু মাহাত্ম্য হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। আমি সনাতন ধৰ্মৰ মানুহ যদিও নিজকে আমি হিন্দু বুলি কওঁ, সিন্ধু নদীৰ পাৰত যিখিনি মানুহে বাস কৰিছিল, যিকোনো ধৰ্মৰে নহওক কিয়, পাৰ্চিয়ানবিলাকে তেওঁলোকক হিন্দু হিন্দু কৈছিল। কালৰ সোঁতত আমি সনাতন পন্থীখিনিয়ে নিজকে হিন্দু বুলি কোৱা হ'লোঁ। আমাৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। প্ৰভু ভগৱন্তৰ নিশ্বাসতে জ্ঞান বাহিৰ হৈছিল আৰু যাক ব্যাসদেৱে বিস্তাৰিত কৰিলে 4খন বেদলৈ। ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে ঋকবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। আমাৰ 4খন বেদ আছে যদিও মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। এই বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে ছন্দবদ্ধভাৱে। এটা পাৰ্ট আছে ব্ৰাহ্মণ্য, য'ত গদ্য আকাৰত বিভিন্ন বিধিবিলাক দিয়া আছে, নিষেধ দিয়া আছে। এটা পাৰ্ট আছে আৰণ্যক, আৰু শেষৰ অংশটোক কয় বেদান্ত বা উপনিষদ। বেদৰ সাৰ মৰ্ম যদি বিচাৰে তেতিয়াহ'লে উপনিষদ চাব লাগিব, বেদান্ত চাব লাগিব। যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেওঁৱে লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ্বৰ ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। গতিকে বেদৰ সাৰ যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। আমাৰ 2খন মহাকাব্য আছে, মহাভাৰত, ৰামায়ণ। কম বেছি পৰিমাণে আমি সকলোৱে ৰামায়ণ মহাভাৰতৰ কাহিনী জানো। মহাভাৰতৰে ভিতৰৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। আমি যাক গীতা বুলি জানো, এই গীতাখন মহাভাৰতৰ ভিতৰৰ বস্তু। ভাগৱত যদি শ্ৰৱণ কৰে ইয়াত ৰামায়ণৰ কথাও পাব, 9ম স্কন্ধ ৰাজবংশাৱলী। মহাভাৰতৰ কথাও পাব, প্ৰথমৰ পৰাই আৰম্ভ হৈছে, আৰু গীতাৰ কথাও আছে। তাৰ মানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ য'ত বেদ বেদান্তৰ সাৰ, ৰামায়ণ মহাভাৰত গীতা সমস্তৰ সাৰ এই ভাগৱতৰ মাজত সুমুৱাই থৈছে। পাঁচ 5,96,000 শব্দ আছে, 18,000 শ্লোক আছে, 10টা লক্ষণ দিছে ইয়াত। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে, মানে কোন স্কন্ধত কি আছে জানিবৰ কাৰণে সুন্দৰভাৱে লক্ষণসমূহ বৰ্ণনা কৰিছে। প্ৰথম আৰু 2য় স্কন্ধ দুটা কেৱল আপোনালোকে পাতনি হিচাপে ধৰক। 3য়ৰ পৰা মূল লক্ষণ আৰম্ভ হৈছে। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ, 2, 10, 1 2য় স্কন্ধ 10ম অধ্যায় 1ম শ্লোকত লিখিছে। স্বৰ্গ
তৃতীয় স্কন্ধত স্বৰ্গ মানে হৈছে আদি সৃষ্টি আমি যিখন সংসাৰ দেখিছোঁ এই গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিবিলাক দেখা পাইছোঁ বা চকুৰ অগোচৰো যিমান আছে এই সংসাৰখন কেনেকৈ সৃষ্টি হ'ল আমি যদি ভাবি যাওঁ মই মোৰ দেউতা দেউতাৰ দেউতাক দেউতাকৰ দেউতাক ভাবি ভাবি গৈ থাকিলে এটা সময়তটো কৰবাত গৈ পেলাই এজন হৈছেগে কেতিয়াৰ পৰা আৰম্ভ হ'লে প্ৰচেছ কেনেকৈ হ'ল সৃষ্টি এই কথাখিনি জানিবৰ কাৰণে তৃতীয় স্কন্ধ য'ত আজি আপোনালোকে শ্ৰৱণ কৰিব চতুৰ্থ স্কন্ধ হৈছে বিসৰ্গ ব্ৰহ্মাদিৰ দ্বাৰা এই সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব পঞ্চম স্কন্ধত লক্ষণ হৈছে স্থান বিভিন্ন স্থানৰ বিষয়ে ভূগোল আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে খগোল ভূগোল আৰু খগোলৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ ভগৱান কৃষ্ণই কেনেকৈনো জীৱবিলাক পোষণ কৰে এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান চিত্ৰকেতু উপাখ্যান বৃত্ৰাসুৰ বধ বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে সপ্তম স্কন্ধ লক্ষণ হৈছে উতি উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আসুৰিক বাসনা আৰু মানৱীয় বাসনা দৈবিক বাসনাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে আসুৰিক বাসনাৰ কথা বুজাবলৈ গৈ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ বৰ্ণনা আনিছে মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত আছে অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে লিখিছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি আমি কোন তেতিয়াহ'লে দাসৰো দাস টান দাসও ভৈলো আমি আমাৰ এটাই জাতি আমি সকলো দাস তেওঁ আমাৰ স্বামী আমি তেওঁৰ দাস অষ্টমত আছে মনন্তৰ মনুপুত্ৰসকলৰ বিষয়ে মনু আৰু মনুপুত্ৰসকলৰ বিৱৰণ নৱম স্কন্ধ ৰাজবংশাৱলী চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন কাহিনী ৰজা মহাৰজাৰ বিষয়ে পাব দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ ৩৩৫টা সংস্কৃত ভাগৱতৰ অধ্যায়ৰ ৯০টা অধ্যায় আছে দশমত অনুবাদ কৰোঁতে তিনিটা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা একাদশ স্কন্ধ মুক্তি দ্বাদশ স্কন্ধ আশ্ৰয় আশ্ৰয় মানে শৰণ যদিও লক্ষণ 10টা ভাগৱতৰ মূল উদ্দেশ্য এটা এইটো হৈছে দশম লক্ষণ অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰা আমি শৰণ ক'ত ল'ম দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱতত লিখিছে দশম লক্ষণটোক আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকীখিনি বৰ্ণনা কৰিবলগীয়া হৈছে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত আপোনালোকে কালিৰ পৰা শ্ৰৱণ কৰিছে গতিকে মই পিছলৈ ঘূৰি নাযাওঁ ২৮,০০০ ঋষি মুনি এনেকৈ বহিছে সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে ২৮,০০০ ঋষি মুনিক প্ৰতিনিধিত্ব কৰা কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত যিজন কথামৃত পান কৰাত কুশল সেইজন হৈছে শৌনক শৌনকে সুতমুনিক প্ৰশ্ন কৰিছে সুতমুনিয়ে উত্তৰ দিছে আৰু ভাগৱত আৰম্ভ হৈছে শৌনকৰ মূল প্ৰশ্ন আছিল শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ হে সুতমুনি কলিযুগৰ আগমনৰ কথা গম পায় কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি তেওঁলোকৰ কল্যাণ সাধিবৰ কাৰণে আমি হাজাৰ বছৰ যজ্ঞ কৰিলোঁ যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু আমি একো ফল নাপালোঁ সেইকাৰণে
তত্র তত্র অঞ্জসা আয়ুষ্মান ভবতা যত বিনিশ্চিতম পুংসাম একান্তত শ্রেয় তৎ না সমচিতুমর্হসি। 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত সৌনকে ক'লে কলিযুগৰ মানুহে আনন্দ লাভ কৰিবৰ কাৰণে, পৰম গতি লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি আমাক কোৱা। তাৰমানে আমি কলিযুগৰ মানুহে পৰম গতি বা পৰম আনন্দ কেনেকৈ লাভ কৰিব পাৰিম, কি মাৰ্গত গ'লে তাৰ বিষয়ে আমাক কোৱা। লগতে এটা কথা খালি ক্লিয়াৰ কৰি দিছে, তুমি যিকোনো উপায় দিলে নহ'ব। কলিযুগৰ মানুহৰ কিছুমান সীমাবদ্ধতা আছে, সময় একেবাৰে কম। প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্যহি উপদ্ৰতা। 1:1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ আয়ুস কম, 100 বছৰ মাত্ৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। 100 বছৰৰ 50 বছৰ শুই থাকোঁতে যায়। 20 বছৰ 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। বাল্যকালত 20 বছৰ গুচি যায় খেলা ধূলাৰ মাজেৰে। আৰু 20 বছৰ যেতিয়া আমি বুঢ়া হওঁ, চকুৰে ভালকৈ নেদেখোঁ, কাণেৰে নুশুনো, লৰচৰ কৰিব নোৱাৰোঁ, তেনেকৈ 20 বছৰ পাৰ হয়। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যিকণ আয়ুস যুৱ অৱস্থাত পোৱা যায়, সেইকণ সময়ো আমি কাম ক্ৰোধ লোভ মোহৰ মাজত পাৰ হৈ যাওঁ। সেইকাৰণে সৌনকে কৈছে, হে সুতমুনি, তুমি যিটো উপায় দিবা ই যাতে অতি সহজ হয়, কম সময়তে আমি যাতে পৰম আনন্দ লাভ কৰিব পাৰোঁ। আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে। সুতমুনিয়ে প্ৰথমে ক্লিয়াৰ কৰিলে কলিযুগৰ মানুহৰ প্ৰথম ধৰ্ম কি, প্ৰধান ধৰ্ম কি। সবেই পুংসাম পৰো ধৰ্ম ইয়াতো ভক্তিৰ অধোক সজে, অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1:2:6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ মুখ্য ধৰ্ম এটাই, পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত ভক্তি। কিন্তু চৰ্ত দিছে দুটা। এটা হৈছে অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কাম। আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত, মানে নিৰন্তৰভাৱে। আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে। আমি আহি 3য় স্কন্ধৰ 37 অধ্যায় দুলৰি পালোঁ। তামসী গতিৰ বিষয়ে ইয়াত কৈছে। বৰ সুন্দৰ কথা আহিব এতিয়া। আপোনালোকে যিমান শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিব, সিমান ইয়াৰ তাত্ত্বিক কথাখিনি গম পাব। বৰ সুন্দৰ কথা আহিব। দুটামান লাইন পাঠ কৰিবলৈ দিছে কাৰণে আমি কৰি দিছোঁ। অ কপিল বদতি শুনিও মানৱী, জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশয় উদৰত, নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যায়, স্ত্ৰীৰ শুনিতে একেলগ হৈয়া উদৰ তলৱে ঠাই। কৃষ্ণ মেকৰাত ভৈলে দুয়ো লগ হয় অবৰ্তুল পঞ্চৰাত, দশম দিনত কঠিন হয় ও বদৰি ফলৰ
ৰাম পাছে দুয়মাখে শিৰবাহু আদি ভিনহু অংগ ছয় তৃতীয় মাসত লোম আদি নখ চিহ্ন লিংগ উপজ চাৰি মাখে মিলি হাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস ভৈলে জাল যেন চৰ্মে বেহয় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে খনে সমযোগ যায় যেন মতে তৈত বালক বাঢ়য় তাৰ কথা শুনাই অপ্যায়নী নামে নাৰী গোট তাৰ নাৰীত হৈ আছে বন্ধ স্থিৰ অন্তত সেই মতে সিটো নাৰীৰ আছে সম্বন্ধ সেই পথে যায় অন্নপানৰ মাতৃয়ে যত ভুঞ্জয় তাত সন্দেশিতো চৱালৰ দেহ প্ৰতিখনে বাঢ়ি যায় গাঁৱৰ বিষত প্ৰতিখনে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কোৱাৰ দুখ হুৱে যেন কৃষ্ণ বৰ্তমান আলোচনালৈ আহিছে তৃতীয় স্কন্ধৰ কথা তৃতীয় স্কন্ধৰ কথোপকথন চলিছে বিদুৰ আৰু মৈত্ৰৰ মাজত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই দুজনক ভাগৱতৰ ধৰ্মৰ কথা কৈছিল এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয় উদ্ধৱক কৈছিল হে উদ্ধৱ মই এই সময়ত মোৰ খুৰা বিদুৰক দেখা নাপালোঁ গতিকে তুমি বিদুৰক লগ পালে ক'বা তেওঁ মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ এই ভাগৱতৰ ধৰ্মৰ বিষয়ে যাতে বুজি লয় ভগৱানৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত উদ্ধৱ যেতিয়া বদৰিকাশ্ৰমৰ ফালে গতি কৰে বিদুৰে সেই সময়ত বাটতে লগালগি হয় তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত নাছিলে মই পিছলৈ ঘূৰি নাযাওঁ আৰু কাহিনীখিনি নালাগে জানিব বিদুৰ আহে তীৰ্থ ভ্ৰমণ কৰি কুৰুক্ষেত্ৰত সেই সময়ত নাছিলে তাত দুৰ্যোধনে ব্যৱহাৰ এটা বেয়াকৈ কৰিলে মনত দুখ পাই তেওঁ ঘৰ ত্যাগ কৰি গুচি গৈছিল আৰু বিদুৰ আহি থাকোঁতে বাটত উদ্ধৱে লগ পায় দুইজনৰ মাজত এটা সম্পূৰ্ণ ৰাতি তেওঁলোকে ভগৱানৰ বিষয়ে চৰ্চা কৰে উদ্ধৱে শেষত প্ৰভু ভগৱন্তৰ আজ্ঞা বিদুৰক শুনাই যে ভগৱান কৃষ্ণৰ আজ্ঞা হৈছে যে তুমি মৈত্ৰেয়ৰ আশ্ৰমত গৈ তেওঁৰ পৰা ভাগৱত ধৰ্মৰ বিষয়ে শিকি ল'বা বিদুৰে পুনৰ মৈত্ৰেয়ৰ আশ্ৰমলৈ যায় বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশৰ তাত এটা আনন্দ ঘাট বুলি আছিলে সেই ঘাটতেই মৈত্ৰেয় মুনিৰ আশ্ৰম আছিল আৰু তালৈ যায় বিদুৰে মৈত্ৰেয় মুনিক লগ পাই এটাই মাত্ৰ প্ৰশ্ন কৰিছিল সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম वा अन्यत विपरीतम वा বিন্দেত ভূয় ততএব দুখম যদত্র যুক্তম ভগৱান বদেন্না 3:5-2 তৃতীয় স্কন্ধ পঞ্চম অধ্যায় 2 নম্বৰ শ্লোকত বিদুৰে মৈত্ৰেয়ক প্ৰশ্ন কৰিছিল যে প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে কিন্তু সুখ নাপায় দুখ পায় কাৰণটো কি আমি সকলোবিলাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈ সুখ পাবৰ কাৰণে আনন্দ পাবৰ কাৰণে কৰ্ম কৰি আহিছোঁ বিদুৰৰ প্ৰশ্ন হৈছে যদি সুখ পাবলৈ কৰ্ম কৰিছে
তেতিয়া মানুহখিনিয়ে সুখ নাপায়, দুখ কিয় পায়? ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে? এই কাৰণটোৰ উৎস লৈ সমস্ত ভাগৱতৰ ধৰ্ম ক'বলগীয়া হৈছে। আৰু কৈ আহোঁতে কপিল আৰু দেৱহূতিৰ মাজত যি কথোপকথন হৈছিল সেই বিষয়ে এতিয়া কৈছে। ইয়াত এতিয়া কৈছে, কপিল বদতি শুনিও মানৱী, জীৱৰ নিকাৰ যত, কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশ হয় উদৰত। চাওক, মানুহৰ সৃষ্টি কেনেকৈ হয়, জীৱৰ সৃষ্টি ইয়াত বিশেষকৈ মানুহৰ কি ধৰণেনো আমাৰ সৃষ্টি হৈছে তাৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে। প্ৰথম কথা এটা বুজি লওক, 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। 84 লাখ জুনি কি? 20 लाख सब स्थावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुर्म कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानहु भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गस गसनी प्रजाति स्थावर एटा जीव, 20 लाख गस गसनी प्रजाति भ्रमण करिबलगिया হয়। 9 लाख जलचर प्राणीर प्रजाति, 29 लाख, 11 लाख काछर दरे सरीसृप जातीय प्राणीर प्रजाति बगाई जोआ, 29 11 40, 10 लाख प्रजाति আছে চৰাই চিৰিকটি, 40 10 50, 30 लाख विभिन्न जंतु, 50 30 80, 4 लाख बांदৰৰ प्रजाति, 84 लाख। 84 लाख জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহুত পুণ্যৰ ফলত আমি এই শৰীৰটো পাওঁ। কেনেকৈ? ইয়াত কৈছে, কৰ্মৰ ইচ্ছাই পুৰুষৰ মন প্ৰৱেশ হয় উদৰত। প্ৰথমতে জীৱ অন্নৰ দ্বাৰা আমি যি গ্ৰহণ কৰোঁ, অন্নত ভৱতি ভূতানি, গীতাত বৰ সুন্দৰভাৱে আছে, মনত যায় বুলি কৈছে। আৰু শেষত শুক্ৰৰ লগত যেতিয়া মিলন হয়, পুৰুষ মহিলাৰ মিলনত শুক্ৰৰ দ্বাৰা আইগৰাকীৰ গৰ্ভত স্থিত হয়। ইয়াত বৰ সুন্দৰভাৱে কৈছে, নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতক সহিতে যায়, স্ত্ৰীৰ শুনিতে একলগ হৈয়া উদৰত লয়ে ঠাই। সৃষ্টি কেনেকৈ হৈছে? মাত্ৰ দুটা বিন্দু লগ হৈছে আৰু উদৰত গৈ থিতাপি লৈছে। এই উদৰতে একৰাত্ৰ ভইলে 2 লগ হয় বৰ্তুল পঞ্চৰাত্ৰ। এটা ৰাতিত 2টা লগ হোৱাৰ পাছত 5 ৰাতিত অকণমান ডাঙৰ হৈছে, বগৰীটোৰ নিচিনাকৈ অকণমান জাষ্ট টান হৈছে, হাৰ্ড হৈছে। লাহে লাহে 10ম দিনত কঠিন হয় বদৰী ফলৰ মতো, 10 দিনৰ দিনা ই অকণমান টান হৈছে, বগৰী গুটিটোৰ দৰে সমান হৈছে। পাছে 2 মাহে শিৰ বাহু আদি ভিন্ন হোৱা অংগ ছয়, 3য় মাহত লোম আদি নখ চিহ্ন লিংগ উপজয়। কেনেকৈ জীৱটো ইয়াত মানুহৰ শৰীৰত সন্তানটো কেনেকৈ বৃদ্ধি হৈছে, চিকিৎসা বিজ্ঞানৰ সম্পূৰ্ণ কথা ভাগৱতৰ মাজত ইয়াত দিছে। 3য় স্কন্ধত জীৱৰ সৃষ্টি কেনেকৈ। আৰু আমি এবাৰ সুধিছিলোঁ এয়া কথা, একদম এনেকৈ হয়। আল্ট্ৰাছাউণ্ড কৰিলে গোটেই তেনেকৈ দেখা পায়। বিজ্ঞানে প্ৰমাণ কৰিছে ইয়াত যি লিখা আছে সব সত্য। 5 মাহলৈকে সন্তানৰ চৰ্ম নাহে, কেৱল লিংগবিলাক অংগ প্ৰত্যংগবিলাক তেওঁৰ জাষ্ট গঠন হৈছে। 6 মাহতহে, 6 মাহ ভইলে জাল যেন চৰ্মে বেৰ হয় তাৰ অংগত, 6 মাহতহে ছালবিলাক আহে। এতিয়া আপোনালোকে চাওক, গৰ্ভত যেতিয়া সন্তান এটা থাকে, মাকে যেনেকুৱা খাদ্য গ্ৰহণ কৰে, এই সম্পূৰ্ণ খাদ্য নাড়ীডালৰ দ্বাৰা, আপ্যায়নী নাড়ীৰ দ্বাৰা এই সন্তানটোৰ শৰীৰত পৰে। যেতিয়া ছাল নাথাকে, সেই ৰস যেতিয়া গৈ শৰীৰত পৰে, সন্তানটোৱে চিঞৰি উঠে, বহু অপি ময়া দৃষ্টা যোনিদাৰম পৃথক পৃথক, গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। হে প্ৰভু, হে মধুসূদন, মোক ৰক্ষা কৰা। এই গৰ্ভত থাকি থাকি মই বহুত কষ্ট পাইছোঁ। বিভিন্ন গৰ্ভত মই ভ্ৰমণ কৰিলোঁ, অতি কষ্ট। অকণমান ইউটেৰাছ
গৰ্ভাশয় 10 মাহ 10 দিন তেনেকৈ সন্তান থাকিব লাগে, সিধা হ'ব নোৱাৰে, বেকা হৈ মূৰটো তললৈ কৰি ভৰিকেইটা ওপৰলৈ দি, কিমান কষ্ট। তেনেকৈ 10 মাহ 10 দিন সময় থাকিবলগীয়া হয়। তাকো মাকে যেনেকুৱা ধৰণৰ খাদ্য খায় এই সমস্ত খাদ্য সন্তানটোৱে গ্ৰহণ কৰিব লাগে। ইয়াত কৈছে আপ্যায়নী নামে নাৰী গোটতাৰ নাৰীত হৈ আছে বন্ধ, স্থিৰ আন্তত সেহিমতে সিটো নাৰীৰ আছে সম্বন্ধ। সেহি পথে যায় অন্নপানৰ ৰস মাতৃয়ে যত ভুঞ্জয়, তাত হন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হৈ অন্তৰ্গত, দুখীয়া জীৱৰ শুনিওক আৰু দুখ হৈ জনমত। যি খায় আমাৰ ফালে আকৌ গৰ্ভৱতী অৱস্থাত মহিলাসকলৰ জ্বলা টেঙা খোৱাৰ ইচ্ছাটো বেছি। প্ৰায়বিলাকে কয় জ্বলা খাবলৈ মন গৈছে, টেঙা খাবলৈ মন গৈছে। আকৌ মাকৰ ঘৰলৈ পঠিয়াই দিয়ে, মাকে যি মন যায় তাকে দিয়ে। আৰু গৰ্ভৱতী মহিলাগৰাকীয়ে যেতিয়া জ্বলা বা টেঙা গ্ৰহণ কৰে তাৰ ৰসটো গৈ ডাইৰেক্ট শিশুটোত পায়। এবাৰ এজনে কৈছিল শিশুটোৱে গৰ্ভতে বোলে চিন্তা কৰি থাকে, মাও তই এতিয়া যিমান জ্বলা টেঙা খুৱাইছ মোক খুৱাই থাক, এবাৰ মাত্ৰ বাহিৰলৈ ওলাবলৈ দে, এবাৰ মাত্ৰ মোক বাহিৰলৈ ওলাবলৈ দে, মই সুতৰ লগত জ্বলা টেঙা সম্পূৰ্ণ ঘূৰাই দিম। সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে মাক বাপেকক জ্বলা টেঙা সম্পূৰ্ণ খুৱাই দিয়ে। গৰ্ভত থকা সময়খিনি আপোনালোকে কেনেকৈ চলিছে, গৰ্ভত থকা সময়খিনি কেনেকৈ আছে, ইয়াৰ আপোনালোকে কেৱল ভাগৱত কাহিনী আকাৰে পঢ়ি থাকিলে একো নাপায়। ইয়াৰ পৰা কি লৈছো আমি? প্ৰহ্লাদে 5 বছৰ বয়সত দৈত্য শিশুসকলক ভাগৱতৰ ধৰ্মৰ কথা কৈ আছে। কেনেকৈ সম্ভৱ? কেনেকৈ সম্ভৱ হ'ব পাৰে 5 বছৰীয়া ল'ৰা এটাই ভাগৱতৰ ধৰ্মৰ কথা দৈত্য শিশুসকলক কৈ আছে? দৈত্য শিশুসকলে সুধিছিল, হে প্ৰহ্লাদ তুমি ইমান কথা কেনেকৈ জানা? আমাক দেখোন সন্দামৰ কয় এইবিলাক শিকোৱাই নাই। প্ৰহ্লাদে কৈছে এয়া গুৰুজনাই মোক এইবিলাক শিকোৱা নাই। কোনে শিকালে? মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়াই শিকিলোঁ। কেনেকৈ? তেতিয়া কৈছে তেওঁ, যেতিয়া মোৰ দেউতা হিৰণ্যকশিপু তপস্যা কৰিবলৈ গুচি গ'ল, দেৱতাই আমাৰ ৰাজ্য আক্ৰমণ কৰিলে আৰু দৈত্যসকলক হেৰুৱালে, মোৰ মাতৃ কয়াধুক বন্দী কৰি লৈ গৈছিল। মই তেতিয়া মাৰ গৰ্ভত, বাটত নাৰদে পালে, নাৰায়ণ নাৰায়ণ, আৰে ইন্দ্ৰ তুমি এইটো কি কাম কৰিছা? এগৰাকী মহিলাক তুমি বন্দী কৰি আনিছা? য'ত নেকি শাস্ত্ৰত কৈছে যত্ৰ নাৰী অস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে। আপুনি দিনত ৰাম নাম গাব, ৰাতি ঘৰত গৈ পেলাই আপুনি আইগৰাকীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিব। আপুনি সমাজৰ নাৰীসকলক বেয়া দৃষ্টিৰে চাব আৰু ধৰ্মৰ নামত আপুনি ধাৰ্মিক হৈ থাকিব। তাৰ পৰা একো ধৰ্ম নহয়। দৃষ্টিকোণ সলনি কৰিব লাগিব আমি সমাজৰ প্ৰতি, প্ৰত্যেকগৰাকী নাৰীৰ প্ৰতি। আপোনাৰ যেতিয়ালৈকে দৃষ্টিকোণ সলনি নহয় তেতিয়ালৈকে আপুনি কি ধৰ্ম খালি অকল নীতি নিয়ম কৰি থাকিলে ধৰ্ম নহ'ব। আচৰণত শুদ্ধতা আনিছেনে নাই? প্ৰহ্লাদে যেতিয়া কৈছে দৈত্য শিশুসকলক, নাৰদে যেতিয়া দেৱৰাজ ইন্দ্ৰক ক'লে তুমি এইটো কি কৰিলা? এগৰাকী নাৰীক বন্দী কৰি আনিছা? দেৱৰাজে ক'লে যে দেৱৰ্ষি নাৰদ, আইগৰাকীৰ প্ৰতি মোৰ মনত তিল মানো বেয়া ভাৱ নাই। তেতিয়াহ'লে কিয় বন্দী কৰিছা? বোলে এওঁৰ গৰ্ভত যিটো দৈত্য শিশু আছে, এই শিশুটো প্ৰসৱ হ'লে তাক বধ কৰিম আৰু আইগৰাকীক পুনৰ মই মুকলি কৰি দিম। নাৰদে ক'লে এইটো অসম্ভৱ। বিষ্ণুৰ অংশ এজন পৰম বৈষ্ণৱে কয়াধুৰ গৰ্ভত থিতাপি লৈছে, তোমাৰ তেওঁক বধ কৰিব পৰা সক্ষমতা নাই, সেইকাৰণে তুমি বাদ দিয়া। আৰু তেতিয়া দেৱৰাজ ইন্দ্ৰই মোৰ মাক এৰি দিলে। মোক নাৰদে মাতৃক লৈ গ'ল আৰু মই মাৰ গৰ্ভত থাকোঁতেই মোৰ মাক দেৱৰ্ষি নাৰদে যিমান ভাগৱতৰ তত্ত্ব কৈছিল এই কথাখিনি মই গৰ্ভত থাকোঁতেই শ্ৰৱণ কৰিলোঁ। তাৰ মানে যিসকলে সন্তান জন্ম দিবলৈ ওলাইছে তেওঁলোকে এটা কথা জনা উচিত, বিশেষকৈ সেই 10 মাহ 10 দিন তেওঁলোকৰ খাদ্য অভ্যাস কেনেকুৱা, কি গ্ৰহণ কৰিছে তাৰ প্ৰভাৱ শিশুটোৱে ভোগ কৰিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা,
5টা জ্ঞানেন্দ্ৰিয় দিছে বুলিয়েই আপুনি যি মন যায় তাকে কৰাটো উচিত নহয়। শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম 5টা জ্ঞানেন্দ্ৰিয় আমাক দিছে বুলিয়েই যি মন যায় তাকে শুনিব, যি মন যায় তাকে চাব, যি মন যায় তাকে খাব, যি মন যায় তাকে শুঙিব, যি মন যায় তাকে স্পৰ্শ কৰিব, এইটো ঠিক নহয়। সেই 10 মাহ 10 দিন বিশেষভাৱে আপোনালোকৰ এটা তপস্যাৰ সময় সেইখন। মোৰ গৰ্ভত এটি সন্তান আছে, ইয়াক মই কেনেকৈ এজন সেৱক কৰি আনিব পাৰোঁ, সমাজৰ এজন সুনাগৰিক কৰি মই জন্ম কৰিব পাৰোঁ, এই কথাটো তেওঁ মাতৃগৰাকীয়ে প্ৰতিটো মুহূৰ্তত চিন্তা কৰাটো আটাইতকৈ প্ৰয়োজন। সেইকাৰণে সৃষ্টি কাৰ্যৰ প্ৰাক মুহূৰ্তত ভকতৰ সংগত ভাগৱতৰ কথা শ্ৰৱণ কৰি ভাগৱত ধৰ্মৰ বিষয়ে জানি লোৱাটো উচিত। কেনেকৈ সৃষ্টি কাৰ্যত আগবাঢ়িম, প্ৰতিটো পদক্ষেপ শাস্ত্ৰসন্মত হোৱাটো আটাইতকৈ বাঞ্ছনীয়। আমাৰ প্ৰেমত পৰিল 16-18 বছৰ, বছ আহিয়ে সন্তান জন্ম দিলে, কি হ'ব? ব্ৰহ্মাই যেতিয়া 4 সিদ্ধক প্ৰথমতে সৃষ্টি কৰিলে, সনক, সনন্দ, সনাতন, সনত কুমাৰ সৃষ্টি কাৰ্যৰ কথা ক'লে যে সৃষ্টি কৰা, তেওঁলোকে ক'লে আমি সৃষ্টি নকৰোঁ, আমিতো ঈশ্বৰৰ সেৱক হৈ থাকিম, ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিম। খং উঠিল, লগে লগে ভ্ৰুৰ মধ্যৰ পৰা এটি সন্তান জন্ম হ'ল আৰু ৰোদন কৰিবলৈ ধৰিলে, কান্দিবলৈ ধৰিলে, নাম দিলে ৰুদ্ৰ, যাক আমি শিৱ, মহেশ্বৰ বিভিন্ন নামেৰে জানো। ৰুদ্ৰ ব্ৰহ্মাৰ ভ্ৰুৰ মধ্যৰ পৰা জন্ম হৈছিল আৰু তেওঁক ক'লে তুমি সৃষ্টি কৰা, লগে লগে ডাঙৰ হ'ল, বোলে সৃষ্টি কৰা। তেওঁ লগে লগে সৃষ্টি কৰোঁতে কি কৰিলে? যক্ষ, দক্ষ, পিশাচ, কোনো ইউনিফৰ্মিটি নাই। কাৰোবাৰ যদি 1000টা হাত আছে, কাৰোবাৰ এটাও নাই। কাৰোবাৰ অজস্ৰ নাক, কাৰোবাৰ এটাও নাই। কাৰোবাৰ বহুত হাত, কাৰোবাৰ এটাও নাই। ব্ৰহ্মাই ক'লে বাদ দে আৰু, তই এইবিলাক সৃষ্টি কৰিব নালাগে, তপস্যা কৰ যা। সৃষ্টি কাৰ্যত যোৱাৰ আগত আপুনি মনটো সাত্বিক কৰিব লাগিব। 3টা গুণৰ ওপৰত নিৰ্গুণ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব লাগিব। তমগুণৰ পৰা ৰজগুণ, ৰজগুণৰ পৰা সাত্বিক, সাত্বিকৰ পৰা ওপৰত উঠি নিৰ্গুণতালৈ কেনেকৈ যাব পাৰে, ঈশ্বৰৰ কথা শুনিব লাগিব। ইয়াত সেইকাৰণে কৈছে এই সন্তানটোৱে গৰ্ভত বহুত কষ্ট পায়, লৰচৰ কৰিব নোৱাৰে, গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হৈ অন্তৰ্গত, দুখীয়া জীৱৰ শুনিও ক আৰু দুখ হৈ যেনমত। কেনেকুৱা কষ্ট হয় এতিয়া ক'ব, ইয়ালৈকে গৈছে বাপ কৃষ্ণ। ৰাম ৰাম জ্বলা টেঙা লুন খাৰবাদি কৰি মাৱে খাই যত যত, তাৰ ৰস যায় শৰীৰে পৰয়, মূৰ্ছা যায় সেই মত। ৰাম হাত ভৰি গল চৰ্মে বেহি আছে, কুশিত পৰিয়াশয়, কিঞ্চিতে কবংগ লৰিতে নপাৰে, বাখাৰ শতক পূৰ্ব কৰ্মবশে হতে কবছৰ, লভিয়া মনে স্মৰণ, নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি, ফুকাৰয় ঘনে ঘন। হাতমাহন্তে বুধক লভিয়া, ভয়ত দেহা কাম পয়, প্ৰসূতি বায়ুৱে নিমিতে কতে, থাকিবা কনা পাৰ। গৰ্ভবাসন্তে পুনুবাসহুয়া, কীৰ্তাঞ্জলি কৰি হাত, ঈশ্বৰক জীৱে কাৰুণ্য বচনে, কৰয় স্তুতি তথাত। ৰাম জীৱনী গদতি জীৱক ৰাখিতে, আজিতো প্ৰভু কৃপাময়, লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি, ধৰায় অৱতাৰ কৃষ্ণ।
পদে কৈছে জ্বলা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেহিমত আইগৰাকীয়ে যেনেকুৱা ভোজন কৰে জ্বলা টেঙা খাৰ এইবিলাক তাৰ ৰস গৈ এই শৰীৰত পৰাৰ লগে লগে সন্তানটো মূৰ্ছা যায় কিমান কষ্ট তাৰ পাছত কৈছে হাত ভৰি গল চৰ্মে বেঢ়ি আছে কুক্ষিত পৰি আছয় কিঞ্চিতেক অংগ লৰিতে নপাৰে বাহাৰ শতক নয় যেনেকৈ এটা চৰাই বাহত চৰাই এটা সুঙুৱাই দিয়াৰ পাছত ই মুক্তভাৱে ওলাব নোৱাৰে তাৰ ভিতৰতে ছটফটাই থাকিব লাগে তাতকৈ সৰু গৰ্ভাশয় লৰচৰ কৰিব নোৱাৰে তাতেই সোমাই থাকিবলগীয়া হয় ইফালে তেওঁৰ পূৰ্বৰ 100টা বছৰৰ কথা স্মৰণত থাকে তেতিয়া সন্তানটোৰ প্ৰসৱ হোৱাৰ আগলৈকে গৰ্ভত পূৰ্বজন্মৰ কথাবিলাক মনত থাকে সেইকাৰণে কিছুমান সন্তান জন্ম হোৱাৰ পাছতো বহু দিনলৈকে আগৰ কথা মনত থাকে যাক আমি জাতিস্মৰ বুলি কওঁ বহুতে আগৰ কথা কয় মই অমুকত জন্ম লৈছিলোঁ মাজতে নেপালৰ এটা ল'ৰাই নালন্দা বিশ্ববিদ্যালয়ত তেওঁ পঢ়িছিল মাকৰ কোলাত আহিছে তাত গৈ প্ৰত্যেকটো বস্তু দেখুৱাইছে যদিও এতিয়া ভস্মীভূত কৰি দিলে ইয়াত আগতে এনেকুৱা এখন আছিলে তাত তেনেকুৱা আছিলে তেওঁলোকৰ পূৰ্বৰ যিমানবিলাক ৰেকৰ্ড পাই কৈছে হয় কথাটো তেওঁৰ লগৰ ল'ৰাবিলাকৰ কথা কৈছে মোৰ লগত অমুক আছিল তমুক আছিল এয়া হৈছে তেওঁৰ মনত আছে যিমানেই বাঢ়িব সিমানেই স্মৃতিশক্তি আকৌ হ্ৰাস পাব পিছলৈ গৈ মনত নপৰা হ'ব জন্মৰ পাছতে আছে কাৰণ গৰ্ভত তেওঁৰ সম্পূৰ্ণ কথা মনত থাকে ইয়াত কৈছে পূৰ্ব কৰ্মবশে শতেক বৎসৰ লোভিয়া মনে স্মৰণ চাওক ইয়াত লিখিয়ে দিলে গোটেইখিনি কথা মনত আছে নাহি সুখ শান্তি দীৰ্ঘ কৰি আতি ফোকাৰয় ঘনে ঘন 7 মাহ হন্তে বোধক লোভিয়া ভয়ত দেহা কম্পয় প্ৰসূতি বায়ুৱে নিমিত্তে ৰয় থাকিবাক নপাৰয় 7 মাহৰ পৰা বুদ্ধি জ্ঞান তেওঁৰ আহি যায় আৰু লগে লগে কি হৈছে ইয়াত প্ৰসূতি বায়ুৱে নিমিত্তে একত্ৰে থাকিবাক নপাৰয় গৰ্ভবাস হন্তে পুনু বাস হোৱা কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথা গৰ্ভত থাকোঁতেই মনুষ্যৰ শিশুৱে সন্তানে ঈশ্বৰত শৰণ লয় বহু অপি ময়া দৃষ্টা যোনিদাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন হে মধুসূদন মোক ৰক্ষা কৰা তোমাৰ চৰণত শৰণ লৈছোঁ কিয় গৰ্ভবাস অতি কষ্টকৰ এই জীৱই মুক্তি নোপোৱালৈকে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম বাৰে বাৰে জন্ম বাৰে বাৰে মৃত্যু আমি যে আহিছোঁ মনুষ্যলৈ এই মনুষ্য শৰীৰ চিৰদিনীয়া নহয় জন্ম লোৱাৰ লগে লগে ইয়াৰ মৃত্যুটো নিশ্চিত হৈ যায় জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ পৰিহাৰ্যৰ্থে না ত্বম সূচিতুম অৰ্হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত আকৌ যেতিয়া মৃত্যু হ'ব তাৰ পুনৰ জন্মটোও নিশ্চিত যদি সি মুক্তি নাপায় গতিকে জন্ম মৃত্যুৰ চক্ৰৰ পৰা আমি মুক্তি পাবলৈ হ'লে কৃষ্ণত শৰণ ল'ব লাগিব বাকী দেৱ দেৱতাবিলাকৰ ওচৰত গ'লে কি নাপাম নেকি গীতাত কৈছে কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিবিলাকৰ কামনা বাসনাৰ দ্বাৰা জ্ঞান অপহৰণ কৰি লৈ গ'ল তেওঁলোকে অন্য দেৱ দেৱতাৰ ওচৰত গৈ পূজা পাতল কৰে কিয় ভোগবাদৰ বস্তু বিচাৰি মোক অমুকটো দিয়া তমুকটো দিয়া তমুকটো দিয়া আৰু ভগৱানে কৈছে যো যো যম যম তনুম ভক্তা শ্ৰদ্ধয়াৰ্চিতুম ইচ্ছসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিসকলে আন আন দেৱতাৰ প্ৰতি আকৃষ্ট হয় তেওঁলোকৰ ওচৰলৈ যাব বিচাৰে মই তেওঁলোকৰ মনটো সেই দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ যোৱা আৰু কৰা পিছত স তয়া শ্ৰদ্ধয়া যুক্ত শ্ৰদ্ধয়াৰ্চিতুম ইচ্ছসি লভতে স ততঃ কামান ময়েব বিদ্যাম্যহম 7ম অধ্যায় 22 নম্বৰ শ্লোকত কৈছে শেষত
তেওঁলোকে যেনেকুৱা ধৰণৰ ভোগৰ বস্তু বিচাৰে সেইজন দেৱতাৰ দ্বাৰা মই বিহিত কৰি দিয়া ফলটোহে তেওঁ দিব পাৰে। তেওঁলোকৰ নিজস্ব একো নাই, মুক্তি ক'ৰ পৰা দিব? আমি কোৱা নাই গীতা ৭ম অধ্যায় ২০, ২১, ২২ নম্বৰ শ্লোকত সুন্দৰভাৱে লিখা আছে, জীৱই এই সংসাৰ চক্ৰৰ পৰা মুক্তি পাবলৈ হ'লে কৃষ্ণত শৰণ ল'ব লাগিব, তাৰ বাহিৰে গতি নাই। সেইকাৰণে ইয়াত লিখিছে, গৰ্ভ বাসহন্তে পুনু বাস হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাৎ। কি কয়? জীৱ নিগদতি জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম কৃষ্ণ আদি ধৰা অৱতাৰ ছয়। জীৱই কৈছে, হে প্ৰভু, তুমি জীৱসমূহক ৰক্ষণাবেক্ষণৰ কাৰণেই তুমি বিভিন্ন অৱতাৰ ধাৰণ কৰা। ভগৱান কৃষ্ণই অৱতাৰ কেতিয়া লয়? ৪ৰ্থ অধ্যায় গীতাত কৈছে। অৰ্জুনক বিভিন্ন জ্ঞানৰ কথা কৈ আছে। গীতা মই কৈছোঁ আপোনালোকক মহাভাৰতৰ ভিতৰৰ বস্তু। ভীষ্ম পৰ্বৰ ২৫ অধ্যায়ৰ পৰা ৪২ অধ্যায়লৈ ১৮টা অধ্যায়, ৭০০ শ্লোক আছে গীতাত। এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, ১ম অধ্যায় ১ম শ্লোক। ৪০টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত কি হৈ আছে। ৮৫টা শ্লোকত অৰ্জুনে বিভিন্ন প্ৰশ্ন কৰিছে ভগৱান কৃষ্ণক। ৫৭৪টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ উপদেশ দিছে। সাংখ্যযোগ কৰ্মযোগ কৈ গৈ আছে। ৪ৰ্থ অধ্যায়ত ক'লে, হে অৰ্জুন, মই তোক যিবিলাক জ্ঞান দিছোঁ এই জ্ঞানবিলাক আগতে মই সূৰ্যক দিছিলোঁ। ইমম বিবস্বতে যোগম প্ৰোক্তবান সমব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকোৱে অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ু বিদু সকালে নেহ মহতা যোগনস্ত পৰম তপ। ৪ৰ্থ অধ্যায় ১ম আৰু ২য় শ্লোক গীতা। হে অৰ্জুন, মই তোক যিবিলাক জ্ঞান দি আছোঁ এই জ্ঞান পূৰ্বতে মই সূৰ্যক দিছিলোঁ। সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক দিলে আৰু ইক্ষাকুৱে পিছৰ পৰ্যায়ক দিলে। এনেকৈ ক্ৰমাগতভাৱে বাগৰি আহি আছিল, কিন্তু কালৰ সোঁতত এই জ্ঞানবিলাক নষ্ট হ'ল। সেইকাৰণে মই পুনৰ তোক আজি সেই জ্ঞান ক'ম। অৰ্জুনৰ মনত সন্দেহ হ'ল যে কৃষ্ণ আৰু মই একে লগৰ, আৰু ভগৱান কৃষ্ণইনো কেনেকৈ সূৰ্যক লগ পালে ইমান আগত? আমি হৈছোঁ দ্বাপৰৰ, আৰু আদিত্যক লগ পাইছোঁ বুলি কৈছে, মই বিবস্বত মনুক লগ পাইছে, কেনেকৈ সম্ভৱ? সেইকাৰণে অৰ্জুনে প্ৰশ্ন কৰিলে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতৎ বিজানীয়ম ত্বম আদৌ প্ৰোক্তবান ইতি। ৪ৰ্থ অধ্যায় ৪ নম্বৰ শ্লোক গীতা। হে সখা, তুমি কৈছা যে তুমি সৃষ্টিৰ আদিত সূৰ্য ভগৱানকে জ্ঞান দিছিলা, কিন্তু তোমাৰ জন্মটো এতিয়া হৈছে অপৰম ভৱতু জন্ম, তোমাৰ জন্ম এতিয়া হৈছে মানে মোৰ লগত, আৰু পৰজন্ম বিবস্বত, বিবস্বতৰ বহুত আগতে জন্ম হ'ল। কেনেকৈ মই মানি ল'ম যে তুমি কৈছিলা বুলি? তেতিয়া ভগৱান কৃষ্ণই তেওঁৰ অৱতাৰৰ বিষয়ে কৈছে। ভগৱান কৃষ্ণই কৈছে, বহুনি মে ব্যতীতানি জন্মানি তব চা অৰ্জুন তানি অহম বেদ সৰ্বাণী নাত্বম বেত্থ পৰম তপ। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতেও বহুতবাৰ জন্ম হৈছে, তোৰ সেইবিলাক জন্ম মনত নাই, কিন্তু মোৰ চব মনত আছে। মই অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন প্ৰকৃতিশ্যাম অধিষ্ঠায় সম্ভৱামি আত্মমায়া। ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোকত কৈছে, যদিও মই অজ, যদিও সকলোৰে কাৰণে ঈশ্বৰ, তথাপিও মই ভকতৰ ৰক্ষাৰ কাৰণে যোগমায়াৰ আশ্ৰয় কৰি বিভিন্ন অৱতাৰ ধাৰণ কৰোঁ। কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক অনুবাদ কৰিছে ভাগৱতে, চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ
সাধু সমস্তৰ ধৰ্ম ৰক্ষা হইব নাখিব দুষ্ট দুৰ্জন মহন্তসকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মহাসুখে যদি মুক্তি লাগে তেতিয়ালে কৃষ্ণত এই লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিব লাগিব একান্তভাৱে শৰণ হৈ কেতিয়া অৱতাৰ লয় তিনিটা মুখ্য কাৰণত পৰিত্ৰাণায় সাধুনাম ভকতসকলক ৰক্ষা কৰিবলৈ বিনাশায় দুষ্কৃতাম দুষ্কৃতিকাৰীক নাশ কৰিবলৈ ধৰ্ম সংস্থাপনাৰ্থায় ধৰ্মক পুনৰ সংস্থাপন কৰিবলৈ সেইকাৰণে জীৱই ইয়াত কৈছে কি কৈছে জীৱ নিগদতি জীৱক ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম কৃষ্ণ আদি শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয় জীৱই কৈছে হে প্ৰভু তোমাৰ চৰণত শৰণ ললো তুমিতো জীৱক ৰক্ষা কৰিবৰ কাৰণেই ৰাম কৃষ্ণ আদি নাম ধাৰণ কৰি বিভিন্ন সময়ত অৱতাৰ ধাৰণ কৰি আছা ইয়ালৈকে গৈছে ইয়াৰ পিছত কি আহে চাম কৃষ্ণ